वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। আপোনালোকে মোৰ ভিডিঅ'বিলাক এতিয়া ইংলিছত শুনিবলৈ পাইছে। ইউটিউবে কিছুমান পৰিৱৰ্তন কৰিছে আজি 7 দিনমান আগৰ পৰা। যিকোনো এটা আপোনাৰ ভিডিঅ' সৰ্বভাষাত শুনিব পৰা কৰি দিছে। আৰু এনে ক্ষেত্ৰত ধৰোঁ মই অসমীয়াত যদি আপোনাৰ ভিডিঅ'টো বনাওঁ তেতিয়াহ'লে অকল অসমীয়া মানুহে শুনিব, বাকী ভাৰতৰ বা অন্য দেশৰ মানুহে এইটো বুজি নাপায়। সেইকাৰণে এতিয়া এই ভিডিঅ'টো যদি আপুনি বঙালী, হিন্দী, ইংৰাজী যি ভাষাতে আপুনি চাব বিচাৰে আপুনি পাৰিব। যিটো অৰিজিনেল ভাষাটো, যিটো অসমীয়াত যদি বনাইছোঁ অসমীয়া ভাষাটো আপোনালোকে শুনিব পাৰিব। খালি এটা কাম কৰিব লাগিব, এটা সাধাৰণ কথা। আপোনালোকে যিটো ভিডিঅ' চাব বিচাৰে প্ৰথমতে ভিডিঅ'টো প্লে কৰি দিয়ক। প্লে কৰাৰ পাছত চাব এই ছাইডত এইটো ছেটিং, এই ষ্টাৰটো আছে যে এই ষ্টাৰটো আপোনালোকে টিপি দিব। টিপি দিয়াৰ লগে লগে অডিঅ' ট্ৰেক বুলি আহিব। এইটো অডিঅ' ট্ৰেকটোত আপোনালোকে টাচ কৰি দিব। তেতিয়া আপোনালোকৰ দুটা লেংগুৱেজ আহে, দুটা ভাষা আহিব। যদি ইংৰাজী আহিব বা হিন্দী বা বেংগলী অৰিজিনেল বুলি আহিব। তেতিয়া ইংৰাজীটোৰ জেগাত আপোনালোকে যিটো আহে হিন্দীয়ে যদি আহে হিন্দী বুলিয়ে দিব। হিন্দী বুলি দিলেও সেই যিটো অৰিজিনেল ভাষা সেইটোৱে আহিব। আৰু বেংগলী বুলি যদি ওলায় তেতিয়াহ'লে বেংগলীত আপোনালোকে স্পৰ্শ কৰি দিয়ক। স্পৰ্শ কৰি দিলে সেই অসমীয়া ভাষাটোৱে ওলাব, যিটো অৰিজিনেল ভাষাত বনোৱা হৈছে সেই ভাষাটোৱে পাব। গতিকে আপোনালোকে অকণ কষ্ট কৰক। এইটো ইউটিউবৰ ফালৰ পৰা কৰি আছে এতিয়া। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 22 ভাদ সোমবাৰ 1432 ভাস্কৰ আব্দ, ইংৰাজীৰ 8 ছেপ্টেম্বৰ 2025 চন, ভাৰতীয় আজি 17 ভাদ আৰু মোং 15 ৰবি আও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:07:57 সূৰ্যাস্ত সন্ধ্যা 5:28:31। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ প্ৰতিপদ তিথি, ৰাতি 9:12:18 আজিৰ নক্ষত্ৰ হ'ল পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, ৰাতি 8:02:48 আৰু আজিৰ যুগ হ'ল ধৃতি যুগ, ৰাতিপুৱা 6:30:12 তাৰ পাছত শুল যুগ হ'ব ৰাতি 3:20:12 পৰ্যন্ত। আজিৰ কৰণ হ'ল বালৱকৰণ। ধৃতি যুগ, ধৃতি যুগত জন্ম জাতক ধৈৰ্যৱান, যশ, স্বাস্থ্য আৰু ধনেৰে যুক্ত, ভাগ্যৱান, সুখী, বিদ্যাৱান, গুণী হয়। জাতক ভূতত্ত্ব, শল্যনাশ আদি ভাৰী পদাৰ্থৰ ওপৰত যদি গৱেষণা কৰে সেই গৱেষণাত তেওঁ যথেষ্ট সুফল লাভ কৰে। কোনো শিলা নাশ পাথৰ স্থাপনৰ ক্ষেত্ৰত আজি শুভ যুগ। আৰু শুল যুগত জন্ম জাতক শুলৰ ৰোগত পীড়িত হয় আৰু শুলৰ দৰে তেওঁ কষ্টদাতাও হয়। কিন্তু ধৰ্মাত্মা, শাস্ত্ৰজ্ঞান, বিদ্যা আৰু ধন উপাৰ্জনত কৌশল, আৰু তেওঁ যজ্ঞকৰ্তাও হয়। শুল জঙা অস্ত্ৰ। আৰু এই যুগত যিকোনো শুভ কাম কৰিলে ইয়াৰ ফল কষ্টদায়ক হয়। গতিকে আপোনালোকে বৰ্জন কৰক যিকোনো শুভ কাৰ্যৰ ক্ষেত্ৰত। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, কেতু আৰু বুধ একেলগে যুক্ত হৈ বহি আছে সিংহ ৰাশিত। মংগল আছে কন্যা ৰাশিত, বুধ আছে, বৃহস্পতি আছে মিথুন ৰাশিতেই, শুক্ৰ আছে কৰ্কটত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত আৰু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ, হুতাশন যোগ, নৰগণ, নৰা অস্থি, অস্তোত্তৰী ৰাহু আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা। দিনৰ 2:29:03 মীন ৰাশি, বিপ্ৰবৰ্ণ, ৰাতি 8:02:48 গৰুৰ অস্থি, অস্তোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী শনিৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ, বৰণত দোষ 2 পাদ আৰু ৰাতি 8:02:48 দোষ নাথাকে। ৰাতি 9:12:18 1 পাদ। যাত্ৰা শুভ, নক্ষত্ৰমিত যোগ আৰু পূব দক্ষিণে যাত্ৰা নাই। সন্ধ্যা 5:36:18 উত্তৰেও যাত্ৰা নাই আৰু ৰাতি 9:12:18 যাত্ৰা নাই। চন্দ্ৰ দগ্ধাদি দোষ আছে।
আৰু যিহেতু আজি সোমবাৰ কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সুভৰিখন দি আগবাঢ়ি ওলাই যাওক। আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম নাই। যোগিনী আজি পূবত আৰু ৰাতি 8:02:48 উত্তৰত। খাদ্যত আজি কোমোৰা আৰু ৰাতি 8:02:48 তিতা ভেকুৰী খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 6:30:52 পৰা 8:10:19 আৰু কাল ৰাত্ৰি নিশা 10:08:46 পৰা 11:29:15 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 3:28 পৰা 5:14 অমৃত যোগ দিনৰ 6:37 10:09 পৰা 12:58 ৰাতি 6:10 পৰা 8:59 11:07 পৰা 1:59 এই অমৃত যোগ যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি প্ৰতিপদৰ একদিষ্ট সন্দীপন। অপৰপক্ষীয় শ্ৰাদ্ধ আৰু তৰ্পণ আৰম্ভ। অপৰপক্ষৰ ভিতৰত আজি তিল তৰ্পণত বাৰ আদি দোষ নাথাকে। প্ৰমাণ তীৰ্থে তিথি বিশেষে স গংগায়ং পেটপক্ষকে নিষিদ্ধেহপি দিনে কুৰ্যাতৰ্পণং তিল মিশ্ৰিতং। অপৰ পক্ষৰ ভিতৰত প্ৰতিপদাদি পঞ্চদশ তিথিত পাৰ্বণ আদি বিধিৰ শ্ৰাদ্ধৰ কৰ্তব্য। অসমৰ্থ হ'লে ষষ্ঠাদি দশ তিথিত, অসমৰ্থ হ'লে একাদশাদি পঞ্চতিথিত। ইয়াতো যদি আপোনালোকে অসমৰ্থ হয় তেনেহ'লে ত্ৰয়োদশী তিথিত পাৰ্বণ শ্ৰাদ্ধ কৰ্তব্য কৰিব পাৰে। আৰু মুক্তিযোদ্ধা ৰজত চন্দ্ৰ ভট্টাচাৰ্য, কঠালকুছিৰ বিদগ্ধ পণ্ডিত উমাকান্ত দেৱ শৰ্মা, মাজুলী এলিঙি সত্ৰৰ পদ্মকান্ত চলিহা, ব্যাসপাৰা চিপাঝাৰৰ সাহিত্যিক শিক্ষক মহেন্দ্ৰ শৰ্মা আৰু বাৰেঘৰ সত্ৰত মুদৰীখন দেৱৰ আজি তিৰুভাৱ তিথি। বিশিষ্ট শিল্পী প্ৰাণবিৰাম বৰুৱাৰো স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ ভাতৃৰ বিৰোধ, বৃষ উদৰ পীড়াত কষ্ট, মিথুন ক্ৰিয়াত শুভ, কৰ্কট ভ্ৰমণ পীড়াৰ ক্ষতি, সিংহ বিদ্যাৰ্থীৰ শুভ, কন্যা ৰোগ নাশ শান্তি, তুলা আত্মীয় বিৰোধ, বৃশ্চিক দুখ ভোগ, ধনু ব্যৱসায় বৃদ্ধি, মকৰ উদৰ পীড়াত কষ্ট, কুম্ভ ভ্ৰমণ যোগ, মীন বন্ধু লাভ। গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।